अतिक्रमण मुक्त असम के लक्ष्य को आगे बढ़ाते हुए आज से गोलाघाट के उरियाम घाट में राज्य सरकार ने बेदखल मुक्त अभियान शुरू किया है। इसके जरिए रेंगमा वनांचल को अतिक्रमणकारियों से मुक्त कराया जा रहा है। वनांचल के 10,958 बीघा जमीन को यहां बेदखलकारियों से मुक्त कराया जा रहा है। इसके लिए जिला प्रशासन ने पूरी तैयारी के तहत 100 से अधिक एक्सकावेटर नियुक्त किए हैं। वहीं आज सुबह से अभियान शुरू हुआ है, जिसमें 1400 से ज्यादा पुलिसकर्मी और वनकर्मी तैनात किए गए हैं। লগতে ফরেস্ট প্রটেকশন ফোর্স আছে, তেওঁলোকৰো ডিপ্লয়মেণ্ট কৰা আছে। তো এইখিনি চলি থাকিব উইথ ফুল সাপোর্ট এণ্ড প্ৰটেকশন। কালি এটা নাগালেণ্ডৰ NSCৰ এটা ভিডিঅ' ভাইৰেল হৈছিল, সেইটো লৈ পেলাই অকণমান ইয়াত কাম কৰাটো প্ৰথম অৱস্থাত যিখিনি সাধাৰণ মানুহ আছে তেখেতসকলে অলপ ভয় খাইছিল। কেনেকৈ ছল্ভ কৰা হ'ল বা কি হয়? আজিৰ যি কমপ্লিটে হৈ গ'ল প্ৰায়, কোনো তেনেকুৱা ঝামেলা নোহোৱাকৈ। আৰু ছেকেণ্ডলি আমাৰ ফালে কোনো তেনেকুৱা আৰ্মড মুভমেণ্ট কোনো মানুহে দেখা নাই। তো আমাৰ অসমৰ ছাইডত কোনো মানুহে তেনেকুৱা আৰ্মড মুভমেণ্ট কাৰো ৰিপৰ্ট কৰা নাই। তো আৰু ইয়াত যে যিমান এৰিয়া ছিকিউৰ কৰিবৰ কাৰণে যিখিনি এৰেঞ্জমেণ্ট কৰিবলগীয়া হয় এইখিনি আমি কৰি থৈছোঁ। যিমান ছিকিউৰিটি ফ'ৰ্চ লাগে এইখিনি আমি ডিপ্লয় কৰি থৈছোঁ। এইকাৰণে কোনো ইয়াত চিন্তা কৰাৰ দৰকাৰ নাই। যিটো পাৰ্টি ওলাই আছে NSCৰ এইটো এলেকাৰ নহয়। এইটো তাৰ ওপৰত আমি কমেণ্ট কৰিব নাযাওঁ, কেলৈ আমাৰ ইয়াত যেতিয়া নাই তো বেলেগত কি আছে আমি তাত ক'বলৈ নাযাওঁ। আৰু আমাৰ ফালে আমাৰতো এৰিয়া আমি ছিকিউৰ কৰি ৰাখিছোঁ। আৰু যিটো 11,000 বিঘা যিটো মাটি আছে এইটো কমপ্লিটলি এভিকশ্যনৰ কাৰণে কমপ্লিটলি প্লেনত আছে। বেচিকেলি ফৰেষ্ট ডিপাৰ্টমেণ্ট সেইখিনি প্লান কৰিছে, আমি ছাপোৰ্ট কৰিম। আৰু যিমানখিনি কৰিবলগীয়া আছে, যিমানখিনি নটিচ দিয়া আছে আইন মতে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰা হ'ব। আৰু